ফিচাৰী, পল্ট্ৰি, পিগাৰী আৰু ডায়েৰী এই ক্ষেত্ৰতো একেই কৃষি ঋণ আৰু সেল্ফ হেল্প গ্ৰুপৰ লোনৰ দৰে একেই 6 মাহৰ বাবে মৰেটৰিয়াম আৰু লোন ঘূৰাই দিয়াৰ সীমা 1 বছৰৰ পৰা 2 বছৰলৈ বৃদ্ধি যাতে ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে। মাইক্ৰ, স্মল আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী অৰ্থাৎ MSME বুলি আমি কওঁ, ক্ষুদ্ৰ আৰু লঘু উদ্যোগ, আপোনালোকৰ কাৰণেও 6 মাহৰ বাবে লোন মৰেটৰিয়াম থাকিব আৰু এইবিলাক লোন যিহেতু যথেষ্ট ডাঙৰ লোন, সেইকাৰণে লোন ঘূৰাই দিয়াৰ সীমা 3 পৰা 7 বছৰলৈ আমি বৃদ্ধি কৰিব সিদ্ধান্ত লৈছো। অৰ্থাৎ 6 মাহ ঘূৰাই দিব নালাগে লোন, ইনষ্টলমেন্ট, ইন্টাৰেষ্ট, প্ৰিন্সিপল একো ঘূৰাই দিব নালাগে, যাক নেকি মৰেটৰিয়াম বুলি কোৱা হয়। আৰু পৰৱৰ্তী সময়ত আমি 3 পৰা 7 বছৰলৈকে লোন ঘূৰাই দিয়াৰ সীমা আমি বৃদ্ধি কৰিব পাৰিম যাতে আপোনালোকৰ লোন ঘূৰাই দিয়া ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে। আজি মই যিকেইটা সিদ্ধান্ত ঘোষণা কৰিছো সেইকেইটা আপোনালোকৰ বেংকৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু বেংকৰ মেনেজাৰ সমূহে আপোনালোকক ইয়াৰ সুবিধা কেনেকৈ ল'ব পাৰি সেই বিষয়ে আপোনালোকক বুজাই ক'ব। কিন্তু এই সিদ্ধান্ত আজি আমি গ্ৰহণ কৰিছো স্পেচিয়েল SLBCত, য'ত নেকি ৰিজাৰ্ভ বেংক, নাবাৰ্ড সকলো বেংক উপস্থিত আছিলে আৰু ই প্ৰতিটো বেংকৰ বাবে কাৰ্যকৰী হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।